অদ্ভুত কাটন দিছে রে বাবারে কলহরি বললাম না আর ফাটারে কাটিছে কল সমস্যা তো গাইজ গুড মৰ্ণিং মই এয়া বজাৰত কি কচু বুলি কয় এইটো বেচিবৰ কাৰণে এইটো সাজু হৈছে জতৰ কচু তো মই মোৰ ডিউটিটো মই ওলালোঁ অলপমান গৰুৰ কাৰণে ঘাঁহ কাটিব গোবৰখিনি পেলাম ৰ হা মই অলপ ঘাঁহটো কাটি দিওঁ গৰুৰ কাৰণে আনি আনো 2 বজাৰমান গৰুৰ ঘাঁহ কাটিব গৰু মানে শুকাই ৰৈ আছে কি কৰিব কালি ভাবি আছোঁ আজি কাটিবলৈ যাম আৰু জলকীয়া আনিও নাই এইখিনি বৰষুণৰ কাৰণে আৰু জলকীয়াডালো হেপি হৈ আছে হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং স্বাগতম জনাইছোঁ হৰিছ বিজনেছ ইন আছামলৈ তো এইকেইদিন পথাৰত ভিডিঅ' দিব পৰা নাই পুৰা ব্যস্ত আছিলোঁ তো আজি পথাৰত ভিডিঅ' হিলাই দি আছোঁ মই আৰু মই গৰুকেইজনী আছে তো ঘাঁহ পোৱা নাই তো ঘাঁহৰ কাৰণে মই ৰেডি কৰি আছোঁ তো এনেকৈ আছে গৰুকেইজনী তো চাই থাকা কাটি দিয়া ঘাঁহখিনি আছে অলপমান তো এইখিনি দি দিম এতিয়া মই আৰু কাটি আছোঁ নতুন গৰু তো নতুন গৰু দিব লাগিব গৰুকেইজনীক নদী শুকাই গৈছে তো গাখীৰো পোৱা নহয় তো এনেকৈ ভাবিলোঁ তো ইয়াতে দি দিম এতিয়া খাওক আমি খাবলৈ দি দিলোঁ আৰু পিনে আছে এই পিনে দি দিব লাগিব এনেকৈ দি থাকিব লাগিব সদায় তো খাব নাপালে কেনেকৈ হ'ব এয়া ঘৰত থাকিলে এয়া কাম তো গাইজ কালি দিছিলোঁ কলৰ পাতটো আজি চাফা হৈ গ'ল পৰাই এই চাওক কালি কলৰ পাত কাটিছিলোঁ পুখুৰীত মানে এইকেইদিন বহুত ব্যস্তৰ মাজত ছাগলকো আধা দিব মানে গৰুকো আধা দিব মাছকো আধা দিব মানে কতো আধা দিবই পৰা নাই তো এই দুদিন ৰেষ্ট আৰু লগতে আৰু পূজা আহিছে আৰু তাতে আৰু ব্যস্ত হৈ থাকিম ৰাস পূজাত ক'ত দিম দোকানটো ক'ব নোৱাৰিম গোটেই দিন তাতে দি দিম তো আৰু বৰষুণো পৰি আছে অলপ অলপ বৰষুণ মানে যেতিয়া বৰষুণ লাগে তেতিয়া নপৰে আৰু এতিয়া ধান কাটিব লাগে ধানৰ কাৰণে এতিয়া মানে বৰষুণ পৰি আছে কিমান অসুবিধা হৈছে চাওক ধান একেবাৰে পকি হৈছে চব ধান খেতি পকি হৈছে চাওক ধান এনেকুৱা হৈছে ধান আপোনালোকৰ ভয় লাগে কেনেকুৱা হৈছে ধান জনাব তো মোৰ খেতি এনেকুৱা হৈছে ধান তো ভালো নহয় বেয়াও নহয় তো ভগৱানে দিছে অলপ মিলাই তো এনেকৈ হৈ গৈছে ধান চাওক ধানৰ হেৰিটো সেউজীয়া পথাৰত বোকা নাই এনেকৈ গান মাৰি আছোঁ আকৌ পথাৰৰ পিনে গৈ আছোঁ আৰু ধান কাটিব নহয় ঘাঁহ কাটিবলৈ গৈ আছোঁ তো গৰুৰ কাৰণে ঘাঁহ লাগে তো যদি বৰষুণ নপৰে ৰ'দ দিয়ে তেতিয়াহ'লে ধান কাটিব পাৰিলোঁ হয় তো ধানো কাটিব নোৱাৰোঁ আৰু বৰষুণো অলপ অলপ পৰি আছে মানে দুয়োটা অসুবিধা হৈ গৈছে কি কৰিব গাইছ তো উপায় নাই তো এনেকৈ পথাৰে গৈ আছোঁ ক'ত মৰা ধান আছে ক'ত কি আছে তো বিচি আছোঁ মই পথাৰত ফালে অলপমান গৰুকেইটা কাটি কিনে আৰু মোৰ কাম আছে বহুত তো সময় পোৱা নাই ক'ত কি কৰিম কি নকৰিম বৰষুণৰ কাৰণে চাওকচোন গাইছ ধান পকি হৈছে মোৰ খেতি পথাৰত আৰু এয়া কাটিছিলোঁ মই মাজে মাজে মৰি থাকে ধান এনেকৈ কাটি আছোঁ মিলাই আছোঁ আপোনালোকক দেখা আছোঁ পথাৰৰে দেখাম আজি তো এনেকৈ গৈ আছোঁ ক'ত পাওঁ ঘাঁহ এনেকৈ তো এনে অৱস্থা বেয়া হৈ গৈছে ধানৰ মাজে মাজে মৰি গৈছে এনেকৈ তো গাইছ মই আহি পালোঁ 10 মাইল এটা কাম আছে তো কাম কৰিবলৈ ওলাইছোঁ এই বাৰীডাল অলপমান বস্তুবিলাক ঠিক কৰি দি আছোঁ আৰু লগতে কলচৰা ওলাইছে তো এইডাল সঁচাডাল দি দিম মই নহ'লে ভাঙি পৰিব ৰাতিপুৱা যিহেতু দেখাইছোঁ ইয়াতে ওলাই আছে ধুনীয়াকৈ ওলাই আছে তো এনেকৈ দি দিম চাৰিটাত ইফালে গাইছ এটা বন উঠিছে চাৰিওফালে বনগিলা উঠিছে আৰু কলৈ চৰা ওলাই আছে ওপৰত আগৰ কলত দেখাই আছোঁ এনেকৈ একদম পানী আছে এতিয়াও খেতি পথাৰত কলৰ ৰুইছিলোঁ কলৰ গৰু চৰু এৰাই দিয়ে মানুহ যিহেতু নাথাকোঁ এনেকৈ অত্যাচাৰ কৰে মানে আৰু খুটা আনি দিছোঁ তো পানী দিব মানে কি মাটি দিব পৰা নাই ফলত তো ঘৰ বনাব পৰা নাই এতিয়া আৰু বনাব লাগিব খুটা আনি দিছোঁ